Hello everyone, welcome to another episode of Current Affairs. আজি কেইটামান গুৰুত্বপূৰ্ণ খবৰ বা তথ্য লৈ আপোনালোকক মোৰ ভিডিঅ'টোলৈ পুনৰ স্বাগতম জনাইছোঁ। এই কেইদিনত সংঘটিত হোৱা গুৰুত্বপূৰ্ণ কেইটামান ঘটনাৰ ভিতৰত এটা হৈছে G7 সামিট। 16 পৰা 17 জনলৈ কানাডাৰ কানানাস্কিছ চহৰত G7 সামিট অনুষ্ঠিত হয়। G7ৰ অৰ্থ হৈছে গ্ৰুপ অফ 7। গ্ৰুপ অফ 7 হৈছে পৃথিৱীৰ অৰ্থনৈতিকভাৱে শক্তিশালী কেইখনমান দেশৰ এটা সংগঠন। ইয়াৰ মেম্বাৰসমূহ হৈছে ইউনাইটেড ষ্টেট অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ, UK, গ্ৰেট ব্ৰিটেইন, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান আৰু লগতে ইউৰোপিয়ান ইউনিয়ন। এতিয়া আমাৰ মনত হোৱা এটা প্ৰশ্ন হৈছে ৱেডাৰ ইণ্ডিয়া ইজ এ মেম্বাৰ অফ G7। নহয়, ভাৰতবৰ্ষ G7ৰ মেম্বাৰ নহয়, কিন্তু ই হৈছে এখন আউটৰিচ পাৰ্টনাৰ। ইয়াৰ অৰ্থ হ'ল ভাৰতবৰ্ষ যদিও G7ৰ পাৰ্মানেণ্ট মেম্বাৰ নহয়, তথাপি ভাৰতবৰ্ষক G7ৰ সামিটছবিলাকলৈ অৰ্থাৎ শীৰ্ষ সন্মিলনবিলাকলৈ আমন্ত্ৰণ জনোৱা হয়। আৰু ভাৰতবৰ্ষক এই বছৰ 12 নম্বৰ বাৰৰ বাবে G7ৰ সামিটলৈ আমন্ত্ৰণ জনাইছে, অৰ্থাৎ আউটৰিচ কাণ্ট্ৰি হিচাপে ভাৰতবৰ্ষক আমন্ত্ৰণ জনোৱা হৈছে। এজেণ্ডা অফ দিছ ইয়েৰ অৰ্থাৎ এই বছৰ G7ৰ মূল এজেণ্ডাবিলাক কি আছিল? প্ৰথমটো হৈছে ডিছকাশ্যন অন টেৰিফ কাটছ ইম্প'জড বাই ইউনাইটেড ষ্টেট অন ইটছ G7 পাৰ্টনাৰ্ছ। অৰ্থাৎ আমি দেখিছোঁ যে ইউনাইটেড ষ্টেটৰ লগতে আৰু 6খন দেশ আৰু লগতে ইউৰোপিয়ান ইউনিয়ন G7ৰ সদস্য। আৰু ইউনাইটেড ষ্টেটে নতুনকৈ যিহেতু তেওঁলোকৰ প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন হৈ গ'ল আৰু ডোনাল্ড ট্ৰাম্প প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হ'ল, ইয়াৰ পাছতে ইউনাইটেড ষ্টেটে যিসকল G7 মেম্বাৰ্ছ আছে তেওঁলোকৰ ওপৰত টেৰিফ কাটছ বহুত লগাইছে, অৰ্থাৎ যিটো ইম্পৰ্ট এক্সপৰ্ট টেক্স, মেইনলি ইম্পৰ্ট টেক্স অৰ্থাৎ আমদানি শুল্ক, সেয়া 25 to 30% লগোৱা হৈছে, যাতে G7ৰ পাৰ্টনাৰ্ছখিনিৰ মাজত এই আমদানি শুল্কটো কমাব পাৰি। তাৰ বাবে ডিছকাশ্যন হোৱাৰ কথা আছিল, কিন্তু ইৰাণ ইজৰাইলৰ যুদ্ধ হৈ আছে আৰু সেয়েহে US ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প G7ত ভালদৰে অংশগ্ৰহণ নকৰাকৈ ৱাশ্বিংটনলৈ উভতি গ'ল। লগতে যিহেতু ইৰাণ ইজৰাইল কনফ্লিক্ট হৈ আছে, তাৰ ওপৰতো ডিছকাশ্যন হৈছে, কেনেকৈ চিজফায়াৰ কৰা হ'ব, দুয়োখন দেশৰ মাজত কেনেকৈ শান্তিৰ পৰিৱেশ ঘূৰাই আনিব, সেই বিষয়ে ডিছকাশ্যন কৰা হৈছে। তৃতীয়তে গ্ল'বেল ছাউথৰ যিবিলাক কনচাৰ্ণছ, যেনেকৈ শক্তি সুৰক্ষা, জলবায়ু কাৰ্যসূচী, সেইবিলাকৰ ওপৰতো ডিছকাশ্যন কৰা হ'ব। গ্ল'বেল ছাউথ মানে হৈছে ভাৰতবৰ্ষকে ধৰি এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ যিসমূহ দেশ আছে আৰু তেওঁলোকৰ যিসমূহ কনচাৰ্ণ আছে সেইখিনিৰ ওপৰত আলোকপাত কৰা। দ্বিতীয় যিটো গুৰুত্বপূৰ্ণ তথ্য হৈছে সেয়া হৈছে ভাৰত কানাডা দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত জড়িত। ভাৰত আৰু কানাডাৰ মাজত যি দ্বিপাক্ষিক সম্পৰ্ক সেয়া 2023-24 বৰ্ষৰ পৰা কিছু পৰিমাণে বেয়া হৈ আছিল। ইয়াৰ মূল কাৰণটো হ'ল কানাডাৰ যিজন পূৰ্বৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, তেখেতে ভাৰতবৰ্ষৰ ওপৰত এটা এলিগেশ্যন লগাইছিল। কানাডাত এজন কানাডাৰ নাগৰিক লগতে খালিস্তানী ছেপাৰেটিষ্ট হৰদীপ সিং নিজ্জৰক হত্যা কৰা হৈছিল, আৰু সেই হত্যাত ভাৰতবৰ্ষৰ ছিনিয়ৰ অফিচিয়েলছসকল বা ভাৰতবৰ্ষ জড়িত আছে বুলি কানাডাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে কৈছিল, আৰু যাৰ বাবে ভাৰত আৰু কানাডাৰ মাজত ডিপ্ল'মেটিক টাইজৰ অৱসান ঘটিছিল। ভাৰতবৰ্ষ আৰু কানাডা দুয়োখন দেশে নিজৰ নিজৰ হাই কমিশ্যনাৰক দেশ দুখনৰ পৰা লৈ আহিছিল, আৰু বৰ্তমান কানাডাত নতুনকৈ ইলেকশ্যন হ'ল, তেওঁলোকৰ এজন নতুন প্ৰধানমন্ত্ৰী হ'ল মাৰ্ক কাৰ্নি, আৰু মাৰ্ক কাৰ্নিয়ে মে'ত ইলেক্টেড হোৱাৰ পাছতে যিটো ফাৰ্ষ্ট ষ্টেপ লৈছে G7ত ভাৰতবৰ্ষক আমন্ত্ৰণ কৰিছে, আৰু তাৰ জৰিয়তে তেওঁ কূটনৈতিক সম্পৰ্কক পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। এইজন হৈছে হৰদীপ সিং নিজ্জৰ, যাৰ মাৰ্ডাৰৰ পাছতে ভাৰতবৰ্ষ আৰু কানাডাৰ ডিপ্ল'মেটিক টাইজৰ অৱসান হ'ল বুলি আমি ক'ব পাৰোঁ। আৰু বৰ্তমান এই কিছুমান ষ্টেপছ লোৱা হৈছে, যেনেকৈ ৰিএপইণ্টমেণ্ট অফ হাই কমিশ্যনাৰ অফ ইণ্ডিয়া ইন কানাডা এণ্ড ভাইচ ভাৰ্ছা, অৰ্থাৎ ভাৰতবৰ্ষয়ো যিজন হায়েষ্ট অফিচিয়েল কানাডাত থাকিব লগা সেইজনক এপইণ্ট কৰিব, আৰু লগতে কানাডায়ো তেওঁলোকৰ হাই কমিশ্যনাৰক ইয়াতে এপইণ্ট কৰিব। তাৰোপৰি ট্ৰেড টক্স অৰ্থাৎ ব্যৱসায় বাণিজ্যৰ লগত জড়িত কথা পুনৰ আৰম্ভ কৰা হ'ব, আৰু লগতে পিপল টু পিপল কানেক্টিভিটি অৰ্থাৎ মানুহৰ মাজত যি সংযোগ সেয়াও পুনৰ ষ্টাৰ্ট কৰা হ'ব। এয়া প্ৰাইম মিনিষ্টাৰ মোদী আৰু মাৰ্ক কাৰ্নিৰ মাজত যি মিটিং হৈছিল তাৰ কিছু দৃশ্য, আৰু লগতে ভাৰতবৰ্ষ আৰু কানাডাৰ মাজত ভৱিষ্যতে কিছুমান দিশত কলাবৰেশ্যনছ হ'ব বুলি আশা কৰা হৈছে। সেই দিশবিলাক হৈছে ক্লিন এনাৰ্জি, ডিজিটেল ট্ৰেন্সফৰ্মেশ্যন, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা AI, LNG, লিকুইফাইড নেচাৰেল গেছ, ফুড ছিকিউৰিটি, খাদ্য সুৰক্ষা, ক্ৰিটিকেল মিনাৰেলছ অৰ্থাৎ যিবিলাক মিনাৰেলছ বৰ্তমান এনাৰ্জি ছিকিউৰিটিৰ কাৰণে অতিকৈ প্ৰয়োজনীয়, যেনেকৈ লিথিয়াম, হায়াৰ এডুকেশ্যন অৰ্থাৎ উচ্চ শিক্ষা, এই সকলোবিলাক ক্ষেত্ৰত ভৱিষ্যতে দুয়োখন দেশৰ মাজত সম্পৰ্ক আগবাঢ়িব বুলি আশা কৰা হৈছে। তৃতীয় যিটো গুৰুত্বপূৰ্ণ খবৰ সেইটো হৈছে 16th চেঞ্চাছ। ভাৰতবৰ্ষত 16 চেঞ্চাছ হ'ব 2026 আৰু 27 বৰ্ষত। 2026ৰ 1 অক্টোবৰত এয়া ষ্টাৰ্ট হ'ব, আৰু মূলতঃ লাডাখ, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড এইকেইটা এৰিয়াৰ
যিসমূহ বৰফাবৃত অঞ্চল অৰ্থাৎ য'ত বৰফ হয় সেই অঞ্চলসমূহত প্ৰথমতে চেঞ্চাছটো ষ্টাৰ্ট কৰা হ'ব আৰু ভাৰতবৰ্ষৰ যিসমূহ বাকী অঞ্চল আছে তাত 1 মাৰ্চৰ পৰা ষ্টাৰ্ট কৰা হ'ব। এইবাৰ 1931 চনত পাছত প্ৰথমবাৰৰ বাবে কাষ্ট চেঞ্চাছ কৰা হ'ব। মূলতঃ ভাৰতবৰ্ষৰ যিসকল OBC আছে আদাৰ বেকৱাৰ্ড কাষ্ট তেওঁলোকৰ যিটো পজিশ্যন সেইটো জানিবলৈকে এইবাৰৰ কাষ্ট চেঞ্চাছটো কৰা হৈছে বুলি ক'ব পাৰি, কিয়নো এই OBC কমিউনিটিবিলাক চেণ্ট্ৰেল লিষ্ট আৰু ষ্টেট লিষ্টবিলাকত বেলেগ বেলেগ, অৰ্থাৎ কিছুমান কমিউনিটিক চেণ্ট্ৰেল লিষ্টত OBC বুলি কোৱা হোৱা নাই, কিন্তু সেই একেখিনি কমিউনিটিক আকৌ ষ্টেট লিষ্টত OBC বুলি কোৱা হৈছে, যাতে সেই কথাটোক লৈ এটা ইউনিভাৰ্চেল পজিশ্যনত আহিব পাৰি, অৰ্থাৎ সকলোৱে সহমত পোষণ কৰে তেনেকুৱা এটা কথা হ'বলৈকে কাষ্ট চেঞ্চাছটো মূলতঃ কৰা হৈছে। আৰু লগতে বাকীসকল কাষ্টৰ কাৰণেও যাতে পলিচিছ ল'ব পাৰি তাৰ কাৰণেও কাষ্ট চেঞ্চাছ ইম্পৰ্টেণ্ট। লগতে এইবাৰ চেঞ্চাছ ডিজিটেলি হ'ব। ইয়াৰ আগতে মেনুৱেলি হৈছিলে, অৰ্থাৎ কাগজ পত্ৰত গোটেই তথ্যখিনি লোৱা হৈছিলে, কিন্তু এইবাৰ ডিজিটেলি এপ বা ৱেবছাইটত এই তথ্যখিনি লোৱা হ'ব। ইয়াৰ পাছৰ এটা গুৰুত্বপূৰ্ণ তথ্য হ'ল নেশ্যনেল মিছন ফৰ গ্ৰীণ ইণ্ডিয়া। নেশ্যনেল মিছন ফৰ গ্ৰীণ ইণ্ডিয়া আচলতে 2014 চনৰ ফেব্ৰুৱাৰীতে পূৰ্বৰ UPA চৰকাৰে লঞ্চ কৰিছিল আৰু ই নেশ্যনেল একশ্যন প্লেন ফৰ ক্লাইমেট চেঞ্জৰ এটা পাৰ্ট। ইয়াৰ মূল যিটো উদ্দেশ্য সেইটো হৈছে টু প্ৰটেক্ট, ৰেষ্ট'ৰ এণ্ড এনহান্স ইণ্ডিয়াছ ফৰেষ্ট কভাৰ ইউজিং এ ব্লেণ্ড অফ ক্লাইমেট এডাপ্টেশ্যন এণ্ড মিটিগেশ্যন ষ্ট্ৰেটেজিছ। অৰ্থাৎ ভাৰতবৰ্ষৰ যি অৰণ্য এলেকা আছে সেই অৰণ্য এলেকাক সুৰক্ষা দিয়া, সেই অৰণ্য এলেকাসমূহক পুনৰুদ্ধাৰ কৰা আৰু এইসমূহ বৃদ্ধি কৰা, আৰু তাৰ বাবে কিছুমান ক্লাইমেট এডাপ্টেশ্যন আৰু মিটিগেশ্যন ষ্ট্ৰেটেজিছ ল'ব। এডাপ্টেশ্যন ষ্ট্ৰেটেজি মানে হৈছে বৰ্তমান যি ক্লাইমেট চেঞ্জ হৈছে বা জলবায়ু পৰিৱৰ্তনৰ ফলত পৃথিৱীত যিবিলাক পৰিৱৰ্তন আহিছে সেইখিনিৰ লগত মানুহে যাতে খাপ খাই আগবাঢ়ি যাব পাৰে তাৰ কাৰণে কিছুমান টেকনিক্স ইউজ কৰা বা কিছুমান আমাৰ যিটো ৱে অফ লাইফ আমি যেনেকৈ জীৱন নিৰ্বাহ কৰি আছোঁ তাত কিছুমান চেঞ্জ অনা। আৰু মিটিগেশ্যন ষ্ট্ৰেটেজি মানে হৈছে যিবোৰ কাৰণত জলবায়ু পৰিৱৰ্তন হৈছে, যেনেকৈ পলিউশ্যন বা গ্ৰীণ হাউচ গেছ এমিশ্যন, সেইবিলাক কিদৰে কমাব পাৰি সেই বিষয়ে যদি চিন্তা চৰ্চা কৰা হয় তেন্তে সেয়া হৈছে মিটিগেশ্যন ষ্ট্ৰেটেজিছ। আৰু যিটো গ্ৰীণ ইণ্ডিয়া মিছন সেইটো যিহেতু 2014 চনতে লঞ্চ হৈছিলে আৰু বৰ্তমান এটা ৰিভাইজ গ্ৰীণ ইণ্ডিয়া মিছনৰ প্লেন লোৱা হৈছে, য'ত যিবোৰ ভালনাৰেবল লেণ্ডস্কেপ অৰ্থাৎ ভাৰতৰ এনেকুৱা কিছুমান অঞ্চল আছে যিসমূহত ডিফৰেষ্টেশ্যন বা নিৰ্বনানীকৰণ, মাইনিং এক্টিভিটিছ বা খনন বা পৰ্যটন বেছি বাঢ়ি যোৱাৰ কাৰণে তেওঁলোকৰ অৰণ্য এলেকাসমূহ সীমিত হৈ আহিছে বা জৈৱ বৈচিত্ৰ্য হ্ৰাস পাইছে। সেই এলেকাসমূহ হৈছে আৰাৱলী পৰ্বতমালা, ৱেষ্টাৰ্ণ ঘাট পৰ্বতমালাৰ অঞ্চল, মেনগ্ৰোভছ এৰিয়াবিলাক আৰু ইণ্ডিয়ান হিমালয়ান ৰিজন। আৰু এই অঞ্চলবিলাকত যাতে বায়'ডাইভাৰ্চিটি আৰু লগতে ফৰেষ্ট কভাৰ ৰেষ্ট'ৰ কৰিব পাৰি তাৰ কাৰণে এইবাৰ গ্ৰীণ ইণ্ডিয়া মিছনত ফ'কাছ কৰা হৈছে। এতিয়া মই এই মেপৰ জৰিয়তে এই অঞ্চলসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে এইটো হৈছে ৱেষ্টাৰ্ণ ঘাট অঞ্চল, মেইনলি মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰেলাত ৱেষ্টাৰ্ণ ঘাট অঞ্চলটো আছে। আৰাৱলী আছে ৰাজস্থানত, আৰু এইফালে ইণ্ডিয়ান হিমালয়াছ কাশ্মীৰৰ পৰা ধৰি হিমাচল প্ৰদেশ আৰু লগতে অৰুণাচল প্ৰদেশ, এই পাৰ্টটোক আমি একেলগে ইণ্ডিয়ান হিমালয়াছ বুলি ক'ব পাৰোঁ। ইয়াৰ পাছত মেনগ্ৰোভ এৰিয়াটো মই দেখাবলৈ চেষ্টা কৰিম। মেনগ্ৰোভ এৰিয়াটো মূলতঃ উপকূল অঞ্চলতে আছে, গুজৰাটৰ পৰা ধৰি মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ৱেষ্ট বেংগল, এই অঞ্চলখিনিতে মেনগ্ৰোভছ এৰিয়াটো পোৱা যায়। আৰু যিটো ৱেষ্ট বেংগলত এটা খুবেই ফেমাছ মেনগ্ৰোভ এৰিয়া আছে, যিটো খুবেই ফেমাছ, আপোনালোকে মোক এইটো কমেণ্টত জনাব বুলি মই আশা কৰিলোঁ। ইয়াৰ পাছত এটা গুৰুত্বপূৰ্ণ তথ্য হৈছে আয়ুষ্মান আৰোগ্য মন্দিৰ, অৰ্থাৎ এইটো এটা হেল্থ ছাৰ্ভিচৰ লগত ৰিলেটেড কথা। আয়ুষ্মান আৰোগ্য মন্দিৰ দিল্লীত বৰ্তমান প্ৰতিষ্ঠা কৰা হৈছে, আৰু দিল্লীত 1139টা আয়ুষ্মান আৰোগ্য মন্দিৰ প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে। ইয়াত মেইনলি 12টা হেল্থ ৰিলেটেড ছাৰ্ভিচ প্ৰভাইড কৰিব, যেনেকৈ ভেকচিনেশ্যন ফৰ প্ৰেগনেণ্ট উইমেন, অৰ্থাৎ যিসকল প্ৰেগনেণ্ট মহিলা আছে তেওঁলোকক ভেকচিনেশ্যন কৰা, এণ্টিনেটেল এণ্ড পষ্টনেটেল কেয়াৰ, অৰ্থাৎ ল'ৰা ছোৱালী জন্ম হোৱাৰ পূৰ্বৰ আৰু পিছৰ যিখিনি কেয়াৰ লাগে সেইখিনি প্ৰদান কৰা, OPD ছাৰ্ভিচেছ, লেব টেষ্টিং, মেণ্টেল হেল্থ ৰিলেটেড যিবিলাক ছাৰ্ভিচ আছে, লগতে বয়োজ্যেষ্ঠসকলৰ কেয়াৰ কৰা, এই সকলোখিনি ছাৰ্ভিচ আয়ুষ্মান আৰোগ্য মন্দিৰত প্ৰভাইড কৰা হ'ব। ইয়াৰ পাছৰ এটা গুৰুত্বপূৰ্ণ তথ্য হ'ল ক্লাইমেট চেঞ্জ কনফাৰেন্স, যিখন জাৰ্মানীৰ বন চহৰত জুনৰ 16 তাৰিখে অনুষ্ঠিত কৰা হ'ল। ইয়াত বিভিন্ন দেশৰ বিভিন্ন সংগঠনৰ বা চিভিল ছ'চাইটিৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে 5000জন ডেলিগেটছে অংশগ্ৰহণ কৰিলে। ক্লাইমেট চেঞ্জ কনফাৰেন্সৰ মেইন যিটো কথা সেইটো হ'ল ইয়াতে কপছ অৰ্থাৎ কনফাৰেন্স অফ পাৰ্টিছৰ এজেণ্ডাবিলাক ডিচাইড কৰা হয়, অৰ্থাৎ প্ৰতি বছৰে COPs অনুষ্ঠিত হয়, আৰু এই COPsবিলাকৰ যিখিনি মেইন এজেণ্ডা, অৰ্থাৎ সেই COPsবিলাকে কি ডিচিশ্যন ল'ব, কি কাম কৰিব নেক্সট ইয়েৰটোৰ কাৰণে, সেই সকলোখিনি ডিচিশ্যন এই ক্লাইমেট চেঞ্জ কনফাৰেন্সতে লোৱা হয়। ছ' এইখিনি আছিল এই দিনকেইটাৰ গুৰুত্বপূৰ্ণ তথ্য। আৰু আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে আৰু তথ্যসমূহৰ পৰা উপকৃত হৈছে বুলি ভাবিছে তেন্তে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মই কোৱা কথাখিনিত
কিবা ডাউটছ আছে বা কিবা কুৱেশ্যন আছে বা যদি মোৰ কিবা ভুল হৈছে আপোনালোকে নিশ্চিতভাৱে কমেণ্টৰ জৰিয়তে মোক জনাব। আজিলৈ আহিছোঁ। থেংক ইউ।